এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ। এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰোঁ, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলোঁ 1,65,000, এইবাৰ হ'ব 2 লাখ, টোটেল 3 লাখ। চাকৰি পাম নে নাই? এডিআৰি হ'বনে নাই? পুলিচৰ চাকৰি ওলাবনে নাই? এইবাৰ মই ৰাইজক কৈছো যে ৰাইজ, এইবাৰ আমাৰ চৰকাৰ হলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলোঁ 1,65,000, এইবাৰ হ'ব 2 লাখ, টোটেল 3 লাখ 65,000। 9,000টো কোনে কোনে পালে? 10,000ও পালে, 9,000ও পালে। কিমান হ'ল? কিমান হ'ল? 19,000। মনটো ভাল লাগি আছে? লাগিছেনে নাই? আৰু লাগিব নেকি? আৰু লাগিব নেকি? নালাগে নেকি? আচ্ছা, কাক কাক নালাগে হাত দাঙক। এতিয়া কাক কাক লাগে হাত দাঙক। বাপৰে, নালাগাৰ ফালে এগৰাকীও নাই, লাগাৰ ফালে চব আছে। গতিকে য'ত বেছি আছে তাততো মই যাবই লাগিব, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি 10,000 টকা নিদিওঁ, সকলোকে আমি 25,000কৈ টকা দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। সুৰেন ফুকনক ভোট দিব, বিজেপিক জিকাব, 25,000ও মই আপোনালোকক দিম। 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত দাঙক এইবাৰ। নোপোৱা কেইগৰাকী অলপ দাঙি থাকিব। 500 গৰাকীও নাই। কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই, কিছুমান পৰিয়াল ডাঙৰ, ৰেচন কাৰ্ড এখন আছে। যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড 2খন কৰি দিওঁ, আমাক আৰু অলপ অৰুণোদয় লাগিব। সেইকাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1,250 টকা। এতিয়া আমি 1,250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে, ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণে এটা অৰুণোদয় ৰাখি থ'ব লাগিব, হয়নে নহয়? এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক, বোৱাৰীকটো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। ডাবল বেনিফিট, হয়নে নহয়? ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড কাৰ কাৰ নাই? 50-100 ঘৰ 1,000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব। ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভালনে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো। আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি?
মিঠাতেল লাগিব সবকে মিঠাতেল লাগিব আধা লিটাৰ দিলে হ'ব আধা লিটাৰ দিলে নহব পুৰা 1 লিটাৰ লাগিব ঠিক আছে দিবতো লাগিব সবে খুজিছে যদি হয় নে নহয় এগৰাকী আইতাই মোক ক'লে যে মামা দালিটো পাই আছো নিমখ পাই আছো চেনি পাই আছো চাউল পাই আছো তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি লগতে চাহপাতটো দি নিদিয় কিয় মই বোলো 10,000 পালে আৰু 9,000 পালে এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ এইবাৰ আমি আপোনালোকক 25,000 টকা দিম কিমান দিম ডাঙৰ কৰি কওক 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব আৰু ভগৱানে যদি মোক শক্তি দিয়ে এইবাৰ কৈছিলো 10,000 দিম দিলো 19,000 এইবাৰো কৈছো 25,000 দিম ভগৱানে শক্তি দিলে কি জানি ইয়াতকৈ বেছি দিব পাৰো হয় নে নহয় অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3,000 অৰুণোদয় দি দিওঁ তেতিয়াহ'লে সকলোৱে পাই যাব আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ 25,000 ওলাব পুলিচত 75,000 ওলাব স্কুল কলেজত 1 লাখ ওলাব নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান গ্ৰেড 3 গ্ৰেড 4 কিন্তু লৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব যদি লৰা ছোৱালীয়ে বিএড নপঢ়ে শিক্ষকৰ চাকৰি কেনেকৈ পাব দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি লৰা ছোৱালীক পঢ়াব নোৱাৰে নিযুত মইনা নিযুত বাবু অকণমান কষ্ট কমিছে কিন্তু এইবাৰ আমি এক খোজ আগত যাব খুজিছো এইবাৰ আমি সিদ্ধান্ত লৈছো যে লৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে 2 লাখ চাকৰি মহিলালৈ উদ্যমিতা ৰেচনত মিঠাতেল চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি ঘৰ বাগিচাৰ মজদুৰি আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু লৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে নকৰিলে আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয় ৰাইজৰ কাৰণে যদি আমি কাম কৰো ৰাইজে আমাক আশীৰ্বাদ দিয়ে ৰাইজে আমাক মৰম কৰে আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জায়গাত গৈছিলো কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায় হাৰে মোক চুমা আইতাই খায় মায়ে খায় ভন্টিয়ে খায় বাইদেৱে খায় কিয় খায় কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো মই লুঙি ধুতি ৰাজনীতি কৰা নাই নিযুত মইনা নিযুত বাবু যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগলহেঁতেন আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল ৰিক্সা চলাই আছিল আজি এচিএছ অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে আমাক মৰম নকৰি কাক মৰম কৰিব কালি যদি কাম নকৰো কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ মহিলাসকলক 25,000 দিম বুলি নিদিওঁ মোক গালিও পাৰিব কিন্তু দিলে মৰম কৰিব নে নকৰিব সেইকাৰণে মই লুৰিণজ্যোতি গগৈক কওঁ যে প্ৰথমতে ৰাজনীতি শিকিব লাগিব ৰাজনীতি মানে মানুহক ভাল পোৱা আজি দুলীয়াজানৰ মানুহক ভাল পালো কালি ডাইভোৰ্স পৰহি দিনাখন নাহৰকটীয়াৰ মানুহক ভাল পালো ডাইভোৰ্স এইবাৰ যদি খুৱাঙত ইলেকশ্যন হাৰে অহাবাৰ খুৱাঙত নাহে অহাবাৰ গৈ টিংখন পাবগৈ হয় নে নহয় তাৰ মানে মানুহৰ প্ৰতি মৰম নাই মানুহৰ প্ৰতি মৰম নাথাকিলে মানুহে ৰাজনীতি কৰিব নোৱাৰে শ্ৰদ্ধা ৰাইজ খুৱাঙৰ কাৰণে এজন বিধায়কে
5 বছৰত যিমান কৰিব পাৰে কিন্তু সকলোৱে যদি কয় যে 5 বছৰত চব ৰাস্তা